মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ইউনিয়ন টেৰিটৰিজ। ইউনিয়ন টেৰিটৰিজৰ বিষয়ে জানিবলৈ গৈ আছোঁ। আৰু ইউনিয়ন টেৰিটৰিজ অসমীয়াত যাক কোৱা হয় কেন্দ্ৰীয় সাহিত্য অঞ্চল। কেন্দ্ৰীয় সাহিত্য অঞ্চলৰ বিষয়ে আজি আমি জানিম। তো চোৱা, মই লিখি লৈছোঁ ইউনিয়ন টেৰিটৰিজ, যিটো অসমীয়াত কোৱা হয় কেন্দ্ৰীয় সাহিত্য অঞ্চল। তো প্ৰথমতে আমি জানিব লাগিব কেন্দ্ৰীয় সাহিত্য অঞ্চল কেইখন আছে আৰু কি কি আছে। ভাৰতত কিমানখন কেন্দ্ৰীয় সাহিত্য অঞ্চল আছে। তো চোৱা, মই লিখিছোঁ হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া ইন 2026? হোৱাট আৰ দে? ভাৰতত 2026 চনত ভাৰতত কিমানখন ইউনিয়ন টেৰিটৰিজ মানে কেন্দ্ৰীয় সাহিত্য অঞ্চল আছে আৰু সেইসমূহ কি কি। ঠিক আছে, তো চোৱা উত্তৰটো। There are 8 union territories in India in 2026. These are কিমানখন আছে? 8খন আছে কেন্দ্ৰীয় সাহিত্য অঞ্চল ভাৰতত আজি 2026 চনত। 2026 চনলৈকে মানে কেন্দ্ৰীয় সাহিত্য অঞ্চল ভাৰতত কেইখন আছে? 8খন আছে। আৰু সেইসমূহ হৈছে কোনবিলাক? চোৱা কেন্দ্ৰীয় সাহিত্য অঞ্চলসমূহ কি কি। তো চোৱা, 1 নম্বৰ দিল্লী, 2 নম্বৰ জম্মু এণ্ড কাশ্মীৰ, 3 নম্বৰ লাডাখ, 4 নম্বৰ চণ্ডীগড়, 5 নম্বৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, 6 নম্বৰ পুডুচেৰী। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰ লাক্ষাদ্বীপ, 8 নম্বৰ দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ। ঠিক আছে, তো ভাৰতত কিমানখন কেন্দ্ৰীয় সাহিত্য অঞ্চল আছে আৰু কিমানখন আছে আৰু কেইখন আছে, তাৰপিছত তোমাৰ সেইসমূহ কি কি, মানে কি কি ইউনিয়ন টেৰিটৰিজ আছে, কেন্দ্ৰীয় সাহিত্য অঞ্চল আছে ভাৰতত, সেইসমূহ তোমালোকে শিকিলা। ঠিক আছে, দিল্লী, জম্মু এণ্ড কাশ্মীৰ, লাডাখ, চণ্ডীগড়, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, পুডুচেৰী, লাক্ষাদ্বীপ, তাৰপিছত দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ। তো এইকেইটা হ'ল ভাৰতৰ ইউনিয়ন টেৰিটৰিজ। ধন্যবাদ।